নলবাৰীত কৃষকৰ ভয়াবহ দৃশ্য পৰিদৰ্শন কৰিলে বিজন বায়নে। ভয়াবহ সংকটৰ সন্মুখীন নলবাৰীৰ কৃষক। কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সোচাৰ যুৱ ছাত্ৰ পৰিষদ। ভৰ বাৰিষাৰ সময়ত নামনি অসমত দেখা দিয়া খৰাং সদৃশ পৰিৱেশৰ ফলত ভয়াবহ সংকটৰ সন্মুখীন হোৱা কৃষকৰ মৰ্মবেদনা অনুধাৱন কৰাৰ উদ্দেশ্যে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নৰ নেতৃত্বত এটা সজাতি দলে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ খেতি পথাৰত উপস্থিত হৈ কৃষকৰ দুখৰ সমভাগী হয়। জিলাখনৰ সৰহসংখ্যক কৃষকে আজিও বতৰৰ ওপৰত নিৰ্ভৰশীল হৈ কৃষি কাৰ্য কৰি আহিছে যদিও স্বাভাৱিক বৰষুণ নোহোৱাৰ ফলত কৃষক ৰাইজৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ খেতি পথাৰসমূহ পৰিদৰ্শন কৰি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নে ৰাজ্য চৰকাৰৰ অধীনস্থ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সোচাৰ হৈ পৰে। কৃষকৰ এনে চৰম দুৰ্যোগৰ সময়ত কৃষি বিভাগৰ এজনো বৰমূৰীয়াৰ কৃষক ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱাটো চৰম দুৰ্ভাগ্যজনক। ৰাজ্যৰ ব্যাগুম কৃষি বিভাগৰ যদিহে তিল মানুহ বোধ জ্ঞান আছে তেন্তে অনতি পলমে এই উপায়ন্ত কৃষকৰ ওচৰলৈ গৈ তেওঁলোকৰ অৱস্থাৰ বুজ লৈ কাৰ্যকৰী হোৱাকৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নে। গতিকে একেবাৰে গছ গছনি কাটি তহিলং কৰিছে, যাৰ কাৰণে আজি প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হৈছে, বৰষুণৰ পৰিমাণ কমিছে, একেবাৰে নোহোৱা হৈছে বৰষুণ। গতিকে এই যিটো সমস্যা আগতে সময়তে নিশ্চয় হ'ব। গতিকে এই ক্ষেত্ৰত কৃষি বিভাগ জলসিঞ্চন বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই কথা কিন্তু এটা ডাঙৰ প্ৰশ্ন। আৰু আমি ভাবোঁ যে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগক আৰু যদি অসমৰ এই কৃষকসকলৰ লগত যদি 100 বছৰ কাম কৰিবলৈ দিয়া হয়, মই ভাবোঁ যে তেওঁলোকে 20% পথাৰতে পানী দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে, 20% কৃষকক কিন্তু কৃষি বিভাগে উপকৃত কৰিব নোৱাৰিব। লগতে উল্লেখ কৰে যে কৃষি খণ্ডক বাদ দি কোনো এখনৰ ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। আজি কুপতিও ৰাজ্যৰ কৃষকসকলে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি কাৰ্য সমাপন কৰিবলগীয়া বিষয়টোৱে চৰকাৰৰ নিশকটীয়া দিশটোকে উন্মোচিত কৰিছে। এনে অন্তঃসাৰ শূন্য পৰিকাঠামোৰে কি যুক্তিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ 5খন অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ঢাক ঢোল পিতে। স্বাভাৱিকতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যই মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় আসনখনৰ গৰিমা ম্লান কৰিছে বুলি অভিযোগ আনি বিজন বায়নে জলসিঞ্চন বিভাগৰ বিৰুদ্ধেও তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। আজি যি অৱস্থা আমি দেখিবলৈ পাইছোঁ কৃষকখিনিক, এই অৱস্থাৰে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তেখেতে সদম্বে ঘোষণা কৰে যে 5খন ৰাজ্যৰ একেবাৰে আগশাৰীৰ ৰাজ্যৰ ভিতৰত অসমখন থাকিব। যদি তেখেতে ভাবিছে যে কৃষকসকলক বাদ দি 5খন উন্নত ৰাজ্যৰ ভিতৰত যদি অসমখনক অন্তৰ্ভুক্তি কৰিব বিচাৰিছে, তেতিয়া নিশ্চয় মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ এই ধৰণৰ বক্তব্য কেৱল পাব্লিচিটি ষ্টাণ্ট আৰু কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে ঘোষণা কৰি আহিছে। আৰু প্ৰকৃত কৃষকক বাদ দি কেতিয়াও এখন ৰাজ্য উন্নয়ন বা উন্নয়নশীল ৰাজ্যত পৰিণত হ'ব নোৱাৰে। কৃষি প্ৰধান নলবাৰী জিলাখনত জলসিঞ্চন নামৰ বিভাগটো আছে যদিও বিভাগটোৰ জৰিয়তে কৃষকে পানীহে নাপায়। মাত্ৰ এছাম ঠিকাদাৰ বা বিভাগীয় কৰ্মচাৰীয়ে ফাইলতে আঁচনি সামৰি থকাৰ বাবে কৃষক ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যদিহে এই বিভাগৰ পৰা কৃষকে একো সুবিধাই নাপায় তেন্তে এই বিভাগৰ প্ৰয়োজনীয় ক'ত বুলিও প্ৰশ্ন তুলিছে নেতাগৰাকীয়ে। যে প্ৰকৃত কৃষকক কি ধৰণে আগবঢ়াই নিব লাগে, যিখিনি পৰিকল্পনা তেওঁলোকে কৰিব লাগিছিল সেই পৰিকল্পনাখিনি কিন্তু আজিলৈকে কৰা আমি দেখা নাই। কেৱল মাত্ৰ কেইজনমান মানুহক কেইটামান মুষ্টিমীয় ঠিকাদাৰক সন্তুষ্ট কৰাৰ কাৰণে বছৰে বছৰে তেওঁলোকে আঁচনি লোৱা হয় আৰু সেই আঁচনিয়ে প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰীক প্ৰকৃত কৃষক কিন্তু আজিলৈকে উপকৃত কৰিব পৰা নাই। আজি আমি নলবাৰী জিলাৰ বিভিন্ন কৃষি পথাৰ আমি ইতিমধ্যে পৰিদৰ্শন কৰিছোঁ। যদিও নলবাৰী পৰিদৰ্শন কৰিছোঁ, সামগ্ৰিকভাৱে নামনি অসমৰ এজন কৃষকেও আজিলৈকে কিন্তু নিজৰ কামখিনি কৰিব পৰা নাই। যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতিম শৰ্মা, তথ্য আৰু যোগাযোগ সম্পাদক মৃণাল কুমাৰ বৰ্মন, সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি আছিক আহমেদ, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাকে ধৰি ভালেমান বিষয়ববীয়ে কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীক সংগ দি কৃষকৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। আজিলৈকে এটা কথা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, সেই বিয়োগম বিভাগটোক
যে তেওঁলোকৰ এজনো কোনো বিষয়া কৰ্মচাৰীয়ে আচলতে পথাৰলৈ নাহে তেওঁলোকে চিনি নাপায় যে প্ৰকৃত কৃষক কোনখিনি আৰু প্ৰকৃত কৃষকে আঁচনি পাইছে নে পোৱা নাই তেওঁলোকে কিন্তু আজিলৈকে নাজানে কেৱল মধ্যভোগীয়ে এখন লিষ্ট বনাই দিব কোনোবা ৰাজনৈতিক পালি নেতাই এখন লিষ্ট বনাই দিব আৰু সেই লিষ্টৰ আধাৰতে তেওঁলোকে কিবা এটা কমিশ্যন লৈ তেওঁলোকে আঁচনিবিলাক দিয়ে কিন্তু প্ৰকৃত কৃষকে আজি প্ৰকৃত আঁচনিৰ পৰা বঞ্চিত হৈছে